তেখেত বৰ্তমান অকণমান দুখ পাইছে, বেলেগ একো নহয়, দুখ পাইছে। মই যাম তেখেতৰ খবৰ ল'বলৈ, কিন্তু প্ৰথমতে মই তেখেতলোকৰ যিহেতু মোক মাতিছে তেওঁলোকৰ ওচৰৰ পৰা আহোঁ, বাকী আপোনালোকৰ লগত কথা পাতিম। গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে, মোৰ গাড়ীৰো ক্ষতি হৈছে। মোৰ গাড়ী এতিয়া থিয়েটাৰত মই আছোঁ, মোৰ অহা যোৱা খুব অসুবিধা হৈছে, কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল, গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে। সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে। মই ভাবোঁ শিক্ষিত লোকে হয়তো এইখিনি কথা মিছা বুলি ভাবিব, কাৰণ এখন ট্ৰাকৰ পিছত যেতিয়া এখন গাড়ী নৰ্মেল 4 হুইলাৰ এখন থাকিব, সেই গাড়ীখনৰ স্পীড 100টো হ'ব নোৱাৰে, তাৰমানে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই চলাই আছোঁ বুলি মই কথাটো কোৱা নাই। তেখেত বৰ্তমান অকণমান দুখ পাইছে, বেলেগ একো নহয়, দুখ পাইছে। মই যাম তেখেতৰ খবৰ ল'বলৈ, কিন্তু প্ৰথমতে মই তেখেতলোকৰ যিহেতু মোক মাতিছে তেওঁলোকৰ ওচৰৰ পৰা আহোঁ, বাকী আপোনালোকৰ লগত কথা পাতিম। গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে, মোৰ গাড়ীৰো ক্ষতি হৈছে। মোৰ গাড়ী এতিয়া থিয়েটাৰত মই আছোঁ, মোৰ অহা যোৱা খুব অসুবিধা হৈছে, কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল, গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে। সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে। মই ভাবোঁ শিক্ষিত লোকে হয়তো এইখিনি কথা মিছা বুলি ভাবিব, কাৰণ এখন ট্ৰাকৰ পিছত যেতিয়া এখন গাড়ী নৰ্মেল 4 হুইলাৰ এখন থাকিব, সেই গাড়ীখনৰ স্পীড 100টো হ'ব নোৱাৰে, তাৰমানে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই চলাই আছোঁ বুলি মই কথাটো কোৱা নাই। তেখেত বৰ্তমান অকণমান দুখ পাইছে, বেলেগ একো নহয়, দুখ পাইছে। মই যাম তেখেতৰ খবৰ ল'বলৈ, কিন্তু প্ৰথমতে মই তেখেতলোকৰ যিহেতু মোক মাতিছে তেওঁলোকৰ ওচৰৰ পৰা আহোঁ, বাকী আপোনালোকৰ লগত কথা পাতিম। গাড়ীৰ লগত তেওঁৰ এক্সিডেণ্ট হৈছে, মোৰ গাড়ীৰো ক্ষতি হৈছে। মোৰ গাড়ী এতিয়া থিয়েটাৰত মই আছোঁ, মোৰ অহা যোৱা খুব অসুবিধা হৈছে, কাৰণ গাড়ীখনৰ তেনেকুৱা এটা অৱস্থা হ'ল, গাড়ীখনৰ বহুতখিনিয়ে ক্ষতি হৈছে। সেই গাড়ীখন বনাবলৈ যাওঁতেও মোৰো খৰচা এটা আছে। মই ভাবোঁ শিক্ষিত লোকে হয়তো এইখিনি কথা মিছা বুলি ভাবিব, কাৰণ এখন ট্ৰাকৰ পিছত যেতিয়া এখন গাড়ী নৰ্মেল 4 হুইলাৰ এখন থাকিব, সেই গাড়ীখনৰ স্পীড 100টো হ'ব নোৱাৰে, তাৰমানে কেতিয়াও হ'ব নোৱাৰে। গতিকে মই চলাই আছোঁ বুলি মই কথাটো কোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।